আপোনালোকে দেখিব পাৰিছে মই ক'ত আহিছোঁ আৰু কিবা কাৰণে আহিছোঁ আৰু গেটৰ মাজত মানে গেটত যোৱা নাই, গেটৰ পালে মই খোজকাঢ়ি ঘৰৰ পালে গৈ আছোঁ। অলৰেডি মই অহাৰ পিছতে এইখন ঠাই কেনেকৈ আছে বা তাৰ নজাৰাখিনি মই দেখাবলৈ আপোনালোকক মন গৈছে, এইটো কাৰণে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমে দেখুৱাই আছোঁ। আপোনালোকে এইফালৰ পৰা এইটো পিছফাল দেখিব পাৰিবা আৰু এইটো ৰোড হয় বাৰু। আৰু এইটো ফালৰ পৰা মই গৈ আছোঁ আৰু সামনে টমটম এখন আহি আছে গেটৰ। অলৰেডি মই আপোনালোকে দেখিব পাৰিছে এইটো টাৰ্ণিং হয় বাৰু। গেটত যোৱাৰ সময়ত এইটো টাৰ্ণিঙত হায়েষ্ট 90ৰ ওপৰত গাড়ী চলোৱাই আহিল এক্সিডেণ্ট হৈ যায় বাৰু। আৰু বহুত এক্সিডেণ্ট কৰা নাই, 100ৰ ওপৰত আহিছে। আৰু নয়া ড্ৰাইভাৰবিলাকে ইয়াত এক্সিডেণ্ট কৰি দিয়ে এইটো টাৰ্ণিঙত। আৰু সময়ত বাগান আছে আৰু অলপ আগতে যোৱাৰ সময়ত এউলা বাগান বুলি এখন ঠাই কোৱা হয়। এইটো এউলা বাগানত বহুত কিছু এউলা মিলে আৰু বহুত আহিব পাৰিছে। এউলা খোৱাৰ সময়ত আহিলে বহুত ভাল হয়। এতিয়া এই বহুত দূৰত আছে, মই জুম কৰি আপোনালোকক দেখুৱাই আছোঁ। দেখুৱাই কি বাৰু মই ক'ম বাৰু। আৰু সময়ত এখন জিৰাণী ঘৰ আছে আৰু বহুত কিবা কিবি আছে এইখন ঠাই। অলৰেডি ইয়াত 3-4জন ছোৱালীও আহিছে একেলগত ভিডিঅ' শ্বুটিং কৰি আছে। আমালোকে আগৰ ফালে ভিডিঅ' শ্বুটিং কৰি আছোঁ, সিহঁতে পিছফালে ভিডিঅ' শ্বুটিং কৰি আছে অলৰেডি। আৰু সময়ত ইয়াত দেখি আছে ঘৰ আছে আৰু বহুত কিছু কিবা কিবি ইয়াত নেনো এখনো আছে, নেনলৈ আহিছে সিহঁতে ভিডিঅ' শ্বুটিং কৰিবলৈ। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ মাৰি দিবা।